তেনেকুৱা কৈছে মই ঠিক তেনেকৈ এতিয়াতো আজিকালি এইটো কায়েমৰ যুগ মানুহক এটা ভেয়া সজাব নোৱাৰে এতিয়া কায়েম জেলত থাকিব লাগিব ঠিক এতিয়া মই এতিয়া চাউলৰ ওপৰত কেনেকৈ আগৰ এটা নমুনা তৰিকা এটা খালি দিব বিচাৰিছে এতিয়া মই দেখুৱাম গছৰ পাতৰ পৰা কেনেকৈ কাৱৈ মাছ বনায় এইটো আমি কলপাত দিছোঁ আৰু এইকেইটা পাত 4টা পাত দিছোঁ আৰু গছৰ পাত দিয়াৰ লগে লগে চিন্তা কৰি মাছ জুম কৰি দেখুৱাই আচৰিত এয়া হৈছে মায়ং এয়া হৈছে মায়ং জুম কৰি দেখুৱাইছে চব এয়া কৈছে হাতটো খালী আছিলে একদম চাইছেনে এয়া হৈছে মায়ং পিন্ধি আছে একো নাই মই আচলতে ইউনিফৰ্ম পিন্ধো চাদৰ দেখুৱালে ইউনিফৰ্ম পিন্ধো আমি তেনেকৈ এটা নমুনা দেখুৱাই গৈছোঁ চাউলৰ পৰা চিৰা আমি দেখুৱাম চাউল আমি চাউল দিছোঁ এখন কাপোৰখন ইফালে সিফালে চাব পাৰে ধুনীয়াকৈ দাঙি দিব পাৰিছোঁ আমি ধুনীয়াকৈ এপেনেও চাব পাৰে উল্টাই দিব পাৰে ধুনীয়াকৈ একো নাই তাৰপিছত আমি এতিয়া ইয়াত চাউল দিছোঁ চাউলৰ পৰা কেনেকৈ চিৰা হয় মই ষ্টেজত দেখুৱালে ঢেৰ কথা কওঁ আচলতে এতিয়া ইয়াত নকওঁ মই চাউলৰ পৰা কেনেকৈ চিৰা হয় মায়ঙৰ মন্ত্ৰ বলতে হ'ব এইবিলাক তন্ত্ৰ মন্ত্ৰ মায়ঙৰ মন্ত্ৰ চৰপাবোৰ জবকে যাবি মহাভাৰত ৰামায়ণ এই নহয় সন্তুষ্ট তন্ত্ৰ মন্ত্ৰ মায়ঙৰ মন্ত্ৰ চাউল আছিলে কেইটামান চিৰা বহুত হৈ গ'ল কিছুমান মানুহে খাব ভয় কৰে মই বহুত জেগাত দেখুৱাইছোঁ খাব ভয় কৰে মই খাই দেখুৱাওঁ তেতিয়া খাই দুই এজনে দহকে চাওক ধুনীয়াকৈ দেখুৱাওক চাই লওক ধুনীয়াকৈ আছে এখন গ্ৰীণ পিংক হোৱাইট ব্লু য়েল্লো এনেকুৱা ধৰণৰ ৰুমাল নহয় চবাবোৰ যাব কাৰণে মানে চেঞ্জ হৈ গ'ল কোনে দিছিলে সেইখন ৰুমালখন লৈ যাওক মই দিছিলোঁ মই দিয়া ৰুমাল অন কেমেৰাতে ওলাই লৈছোঁ এইটো মোৰ পৰা দিয়া ৰুমালটো হয়নে নহয় কিন্তু তাতে ৰঙা অৰিজিনেল যিখন আছে সেইখন আহিব